নাৰেংগী 6 মাইল VIP ৰোডত পাহাৰ সদৃশ বোকা মাটিৰ দম। ৰাজপথটোৰ মাজভাগতে পৰি আছে পাহাৰ সদৃশ মাটিৰ দম, যাৰ বাবে সুচাৰুভাৱে যাতায়াতত ব্যাহত হোৱাত হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজে। অভাৰলোডিং মাটি কঢ়িয়াই অনা ডাম্পাৰে ৰাজপথৰ মাজতে পেলাই থৈ গ'ল পাহাৰ সদৃশ মাটি, যাৰ বাবে এতিয়া সাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগিব লগা হৈছে। উল্লেখ্য যে দিনে নিশাই VIP ৰোডৰ সমগ্ৰ পথছোৱাত তীব্ৰ বেগত ডাম্পাৰ চলাচল কৰে আৰু যাৰ বাবে অভাৰলোডিং মাটি কঢ়িয়াই অনা ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলত একাধিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলিও অভিযোগ একাংশ ৰাইজৰ। আনহাতে এই ক্ষেত্ৰত দেখিও নেদেখা ভাওজোৰাৰ অভিযোগ যান-বাহন আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে। আচলতে এয়াই হৈছে গুৱাহাটী স্মাৰ্ট চিটিৰ নমুনা। ডাম্পাৰসমূহে ৰাতি দৌৰাত্মকভাৱে যিকোনো স্থানৰ পৰা শিলখাকুৱে হওক বিভিন্ন স্থানৰ পৰা বোকাময় মাটি অভাৰলোড কৰি নিয়াৰ ফলত এনেধৰণে এই ৰাস্তাৰ মাজত পৰি আছে আচলতে এই বোকাময় এই মাটি, কিন্তু প্ৰশাসনৰ কোনো ধৰণৰ কাণ খাৰ নাই। প্ৰশাসনে যেতিয়ালৈকে তেওঁলোকৰ কৰ্ণগোচৰ কৰা নাযায়, দেখিলেও তেওঁলোকে কি কৰে, চকু মুদা কুলিৰ দৰে বহি থাকে। তেওঁলোকে আহি পেলাই এইখিনি জেগা যে চাফা কৰি দিব লাগে, অঘটন যাতে নঘটে তাৰ আগতে যে এইখিনি চাফা কৰিবলৈ তাৰ কোনো কাণ খাৰ নাই। অঘটন যেতিয়া ঘটিব, যেতিয়া দুৰ্ঘটনা ঘটি পেলাই কোনোবা আহত হ'ব নিহত হ'ব, তেতিয়া তেওঁলোকে ততাতৈয়াকৈ আহি পেলাই আচলতে এইখিনি সমূহ চাফা কৰিব। অকল এই ৰাস্তাৰ মাজত ইয়াতে নহয়, বিভিন্ন স্থানত এনেধৰণে দৌৰাত্মকভাৱে ডাম্পাৰসমূহে ৰাতি যি ধৰণৰ স্পীডত গাড়ীসমূহ লৈ গৈ বিভিন্ন স্থানত মাটিসমূহ পেলাইছে, আমাৰ ক'ব লগা একো নাই। বিভিন্ন ৰাজহুৱা স্থানত পেলাইছে, ব্যক্তিগত অনুষ্ঠান, আমাক ক'ব লগা নাই। কিন্তু এই মাটিখিনি নিওঁতে যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু প্ৰশাসনে তেওঁলোকক যিখিনি নীতি নিয়ম বান্ধি দিব লাগে, এই ক্ষেত্ৰত আচলতে প্ৰশাসন বা GMC কৰ্তৃপক্ষ হওক বা আৰক্ষী প্ৰশাসন যান-বাহন আচলতে তেওঁলোকে বিলুপ্ত মানে যিখিনি নিয়ম নীতি তেওঁলোকে পালন কৰা নাই। তেওঁলোকে এই নিয়ম নীতিখিনি বান্ধি দিব পৰা নাই। ডাম্পাৰসমূহে মাটিখিনি লৈ গৈছে, তেওঁলোকে সুন্দৰভাৱে যদি এই মাটিখিনি ঢাকি কৰি লৈ গ'ল হয়, আজি এনেকৈ ৰাস্তাৰ মাজত মাটি পৰি নাথাকিলে হয়। আজি ৰাস্তাৰ মাজত মাটি পৰাৰ লগে লগে কি হ'ব, যিকোনো মুহূৰ্তত যিকোনো গাড়ী এখন বা দুচকীয়া বাহনে আহি যদি ইয়াত দুৰ্ঘটনাত পতিত হয়, তেতিয়া সেই মানুহজনে হয় আহত হ'ব নিহত হ'ব, তেতিয়া প্ৰশাসনৰ GMCয়ে হওক প্ৰশাসনৰ হওক আৰক্ষী প্ৰশাসন তেতিয়া ততাতৈয়াকৈ তেওঁলোকে সেই বোকাখিনি তেওঁলোকে পৰা আঁতৰাব। এনেধৰণৰ দৌৰাত্মক ডাম্পাৰৰ দৌৰাত্মক বিভিন্ন স্থানলৈ নিয়া মাটিৰ ক্ষেত্ৰত প্ৰশাসনে অনতিবিলম্বে ব্যৱস্থা ল'ব লাগে, GMCয়ে অনতিবিলম্বে ব্যৱস্থা ল'ব লাগে, GMDয়েও এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। নহ'লে এনেধৰণৰ ঘটনাই বিভিন্ন ধৰণৰ আতংকা বাতৰি প্ৰৱেশন হৈছে। আমিও কৈ আহিছোঁ, আজি পথচাৰী যেতিয়া ৰাতিপুৱাৰ সময়ত ইয়াত যেতিয়া পথচাৰীসকলে এতিয়া ভয় হৈছে, সেইকাৰণে ভয় হৈছে। আমি যেতিয়া পথচাৰীসকলে ৰাতিপুৱা সময়ত মৰ্ণিং ৱাক কৰোঁ, তেতিয়া কি হয়, গাড়ীসমূহ মাজেদি যাব লাগে, এতিয়া কি হৈছে ছাইডেদি যাব লগা হৈছে। কিয়? বোকাখিনি থকাৰ কাৰণে। আৰু যিকোনো মুহূৰ্ততে পথচাৰী হয়তো অঘটন কওঁ যে এই যে পথচাৰীসকলক কয় যে আমি মৰ্ণিং ৱাক, আজিকালি কোনোবাই যদি মৰ্ণিং ৱাক কৰিব আহে তেওঁলোকক কয় বোলে নাই যাব নোৱাৰি, যিকোনো মুহূৰ্তত অঘটন ঘটিব পাৰে। আৰু এতিয়া খন্তেক এতিয়া 12টা বাজি গ'ল, যিকোনো বতৰৰ কোনো ভৰসা নাই, যিকোনো মুহূৰ্তত এজাক যদি বৰষুণ দিয়ে এই বোকাময় হৈ পিছল হৈ যাব আৰু লগে লগে কি হ'ব, ইয়াত অঘটন ঘটিব, আহত হ'ব নহ'লে নিহত হ'ব। আৰু তাৰপিছত চৰকাৰৰ বা বিভাগীয় কৰ্তৃপক্ষ দৌৰা-দৌৰি লাগিব। মানে যেতিয়ালৈকে ইয়াত এটা অঘটন নঘটে তেতিয়ালৈকে তেওঁলোকৰ কোনো ধৰণৰ কাণ খাৰ নাই, পৰি আছে পৰি থাকক। সেয়েহে অনুৰোধ জনাইছোঁ, প্ৰশাসনে প্ৰতিটো ক্ষেত্ৰত এটা মাধৱদেৱ পথ VIP ৰোড, যাক আমি VIP ৰোডটো গৌৰৱ অনুভৱ কৰোঁ, সেই VIP ৰোডত যে এনেধৰণৰ অৱস্থা হয় তাতকৈ লজ্জাৰ বিষয় নাই। প্ৰশাসনে এই ক্ষেত্ৰত অনতিবিলম্বে ব্যৱস্থা ল'ব লাগে বুলি যান-বাহন অনতিবিলম্বে ব্যৱস্থা ল'ব লাগে, GMCয়ে অনতিবিলম্বে ব্যৱস্থা ল'ব লাগে, আমি অনুৰোধ জনাইছোঁ।